এলিভেটেড কৰিডৰ কংগ্ৰেছৰ দিনত কৰা নাই তেতিয়াহ'লে পুৰণা মথাউৰিবোৰ কংগ্ৰেছে নিৰ্মাণ কৰাহেঁতেন তেওঁ হয়তো কথা হয়তো আজিৰ দিনত নক'লেহেঁতেন মথাউৰিবিলাক আমাৰ চৰকাৰ যেতিয়া NDA চৰকাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হৈছিল তেতিয়া আমি নিজে দেখিছিলোঁ কাৰণ মোৰ তাত প্ৰত্যেক বছৰে বানপানী হয় সমষ্টিটোৰ আধা অংশ পানীত ডুব যায় গতিকে মূল কাৰণটো হ'ল ৱাটাৰ ৰিচোৰ্চে কৈছে যে মথাউৰিবিলাক আজি বছৰ বছৰ ধৰি স্বাধীনতাৰ পিছত নিৰ্মাণ নোহোৱাৰ কাৰণে নিৰ্মাণ নকৰাৰ কাৰণে মেৰামতি নকৰাৰ কাৰণে এনে অৱস্থা এটা হৈ আছে গতিকে মথাউৰি নিৰ্মাণৰ কামটো চলি আছে মোৰ সমষ্টিতে প্ৰথম 16 চনত চৰকাৰ অহাৰ পাছতে প্ৰায় 150 কোটিতকৈ বেছি টকাৰ একে ঠাইতে মথাউৰি নিৰ্মাণ কৰাৰ কাৰণে বোকাখাটখন ৰক্ষা পৰিল কংগ্ৰেছ যদি আহিলেহেঁতেন বোকাখাট নগৰখন হয়তো নিশ্চিন্ন হৈ গ'লহেঁতেন ঠিক তেনেকৈ বেলেগ বেলেগ ঠাইত য'ত মথাউৰিবিলাক দুৰ্বল হৈ আছিল সেইবিলাক ইতিমধ্যে মেৰামতি হৈছে তদ্ৰুপ ৰাজ্যখনৰ বিভিন্ন ঠাইত হৈছে ঠিক আছে মথাউৰি নিৰ্মাণৰ কথা তেখেতে কৈছে বা চিন্তা কৰিছে এইটো এটা ভাল কথা কিন্তু মই আচৰিত হ'লোঁ যে এলিভেটেড কৰিডৰ নালাগে বুলি কোৱা কথাটো প্ৰয়োজন নাই বুলি কোৱা কথাটো হয় তেওঁ জৈৱ বৈচিত্ৰ্যৰ কথা ভবা নাই বা সম্যক ধাৰণা নাই বা জীৱকুলৰ প্ৰতি তেওঁৰ যি দায়বদ্ধতা থাকিব লাগে সেই দায়বদ্ধতা হয়তো তেওঁৰ নাই মোৰ তেনে অনুভৱ হৈছে ৰাইজে কিন্তু বেয়া পাইছে এই কথা তেওঁ আৰু কেনেকৈ কৈছে যে যদি এলিভেট কৰিডৰ নিৰ্মাণ হয় সেই নিৰ্মাণ সময়ছোৱাত কিন্তু জীৱ জন্তুৰ যথেষ্ট বিপদ হ'ব বুলি কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া এনেকুৱা ধৰণৰ কৰা যায় তেওঁলোকৰ জীৱকুলৰ ভালটো ভাবিয়ে কৰা হৈছে হয়তো এইখিনি কৰিলে যিমান তেওঁ যদি ভাবিছে ক্ষতি হ'ব মই ভবা নাই তাৰ কাৰণে এইটো কাৰণে এখন বনালে ক্ষতি হ'ব মই ভবা নাই যদিও তেওঁ ভাবিছে কিন্তু এই গাড়ীৰ খুন্দাত ট্ৰাকৰ খুন্দাত মটৰৰ খুন্দাত বেছি